সকলোকে স্বাগতম জনাইছোঁ। আজি মই ফাগুনৰ ওপৰত স্বৰচিত এটা কবিতা আবৃত্তি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কবিতাৰ শিৰোনাম মোৰ ফাগুন। ফাগুনৰ আলিংগন তুমি অনুভৱ কৰানে বন্ধু? পচোৱা বতাহজাকৰ মাজত মই দেখোন বাৰে বাৰে বিচাৰি পাওঁ মলয়া বতাহৰ স্পৰ্শ। সৰা পাতৰ শব্দবোৰৰ মাজত যেন বিচাৰি পাওঁ এক সেউজীয়া প্ৰতিধ্বনি। ৰঙা মদাৰৰ ফুলবোৰে দেখোন প্ৰকৃতিক এক নৱৰূপত সজাই তোলে। ফাগুনৰ এই ৰূপ তোমাৰ প্ৰিয়নে বন্ধু? নে সকলোৱে কোৱাৰ দৰে তুমিও ফাগুনক কেৱল এক ৰুগ্ন অসুন্দৰ প্ৰকৃতিৰ প্ৰতীক বুলি ভাবা? মোৰ বাবে ফাগুন জীৱনৰ আৱেগ, জীৱনৰ শুষ্কতাৰ মাজতো মাদকতাৰ প্ৰতীক। মই সেই ফাগুনক বুজোঁ য'ত আবিৰৰ ৰঙে সৃষ্টি কৰে সাতোৰঙী ৰামধেনুৰ। ফাগুন মোৰ বাবে ইতিবাচক। ফাগুন মোৰ বাবে ইতিবাচক। ফাগুনৰ আলিংগন তুমি অনুভৱ কৰানে বন্ধু? ফাগুনৰ আলিংগন তুমি অনুভৱ কৰানে বন্ধু? ধন্যবাদ।